ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিত্তীয় খেলিমেলিৰ অভিযোগ লাওখোৱা উন্নয়ন খণ্ডত নগাঁৱৰ লাওখোৱা উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ BPM আৰু BCৰ বিৰুদ্ধে বিত্তীয় খেলিমেলিৰ অভিযোগ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নগাঁৱৰ DPMক অভিযোগ নামেৰি মণ্ডল পৰ্যায়ৰ সংগঠনৰ কি হৈছে আমাৰ নামেৰি CLFৰ যেটো আমি মণ্ডল সংগঠনৰ আমাৰ BPM কুমাৰ বৰা ছাৰ BC বিশ্বনাথ দাস ছাৰ তেওঁলোকে মানে কি হয় আমাৰ CLFৰ যিবিলাক অফিচিয়েল ধৰক অৰ্ডাৰ আহে যিবিলাক ধৰক মেইল আহে সেইবিলাক আমাক নজনাকৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে যেটো কিছুদিন আগত মানে হৈ গ'ল তেলেংগানা যোৱাৰ এটা সিদ্ধান্ত আছিলে আমাৰ প্ৰেসিডেন্ট সেক্ৰেটাৰী নগলে বা কিবা অসুবিধা থাকিলে মানে CLFৰ EC মেম্বাৰ যাব পাৰে কিন্তু হেতু তেওঁলোকে কি কৰিলে তেওঁলোকৰ একাউণ্ট সিদ্ধান্ত লৈ পিনে আমাৰ CLFৰ একাউণ্টেন্ট যিগৰাকী তেওঁ পঠিয়ালে আৰু যিগৰাকী ধৰ পশুসখী তেওঁ পঠিয়ালে আমাৰ লগত কোনো আলোচনা নকৰাকে পঠিয়ালে পশুসখী যাব পাৰে নে নোৱাৰে পশুসখী যাব নোৱাৰে কোন যাব পাৰে তেতিয়ালে এটো EC প্ৰেসিডেন্ট সেক্ৰেটাৰী আৰু নহলে EC মেম্বাৰ আমাৰ সদস্য যেটো 23 জনে আমাৰ কমিটি আচ্ছা হে কমিটি যাব পাৰে কোনোবা এগৰাকী প্ৰেসিডেন্ট সেক্ৰেটাৰী অবিহনে আমবাগানৰ হোটেলত খুৱাই বিল আনে নগাঁৱৰ ৰেষ্টুৰেণ্টৰ পৰা তাৰ পিছত আমাৰ কি হৈছে ট্ৰেইনিঙৰ বাবদ আমাৰ বহুত টকা আহে হেবিলাক কিছুমান আমাক থুলমুলকে খুৱাই যত নেকি 3 দিন ট্ৰেইনিং থাকে এদিন খুৱাই যত নেকি 10 দিনৰ ট্ৰেইনিং থাকে তাত ধৰ 3 দিন খুৱাই তেনেকুৱাকে খুৱাই পিনে আমাৰ এতিয়া আমি ওপৰৰ পৰা গম পোৱা মতে মানে কি হয় ট্ৰেইনিঙৰ পইচাখিনি আমাৰ CLFৰ মেম্বাৰে খৰচ কৰিব লাগে বনাব লাগে কিতাব লাগে আমি নিজে মানে বনাই কিটা খাব লাগে সেইটো পইচা যাতে আমাৰ মহিলাই উপকৃত হয় সেই পইচাটো যাতে মহিলাই পায় কিন্তু তেওঁলোকে কি কৰে সুগন্ধি ৰেষ্টুৰেণ্ট নগাঁও যিখন তাত গৈ আমি খাওঁ বুলি সেইটো বিল বনাই লৈ আহে তেওঁলোকে বিল বনাই লৈ আহি আপোনালোকে খুৱাই ক'ত আমি খাওঁ আমবাগান আপোনাৰ মংগলচন্দ্ৰী হোটেলত আৰু বিল আনে নগাঁও সুগন্ধি ৰেষ্টুৰেণ্টৰ পৰা 2021 পৰা দিয়া নাই মাননী নামেৰি মণ্ডল পৰ্যায় সংগঠনক আমাৰ EC মেম্বাৰসকল যিমান দিনৰ পৰা CLFত আহি আছে যেতিয়াৰ পৰা অৰ্ডাৰটো আহিছে যে কিবা এটা মাননী তেওঁলোকে পাব লাগে অহা যোৱা খৰচৰ বাবদ হেতু আজিলৈকে আমাক কোৱা কিমান দিন ধৰি দিয়া প্ৰায় আজি 2021 পৰা হেৰি হৈছিল প্ৰসিডিং আকাৰত প্ৰস্তাৱটো গ্ৰহণ কৰা হৈছিল তেতিয়াৰ পৰাই দিব লাগে কিন্তু আজিলৈকে দিয়া নাই কিমান টকাকে দিব লাগে আমাৰ গাইডলাইনত আছে 450 টকা মান্থলি আচ্ছা কিন্তু হিহতে 60 টকাকে দিব বুলি 60 টকাকে দিবলৈ 60 টকা হলে 120 টকা 4.5 ভিতৰত 120 টকা দিব বুলি কৈছে কিমান বছৰ ধৰি দিয়া নাই এটা 21 চনৰ পৰা 2021 চনৰ পৰা পইচাটো আহিছে নে নাই পইচাটো আমাৰ CLFৰ পৰাই হ'ব আচ্ছা আমাৰ যেটো ধৰক আমাৰ ইন্টাৰেষ্ট আহে ফাণ্ডৰ টকা হেয়াৰ পৰাই আমাৰ মানে হেতু মাননী দিব লগিয়া হয় তেওঁলোকে যিহেতু আহে অহা যোৱা কৰে মিটিঙত সময়মতে সেইখিনি কাৰণে আৰু যেটো আমি যোৰহাট মাননীয় প্ৰধানমন্ত্ৰী আহিছিলে সেই পইচাটো আমাক 500 টকাকে দিয়া কথা আছিলে এটা মাননী হিচাপে সেই পইচাটো আজিলৈকে আমি পোৱা নাই সেই পইচাটো আমি প্ৰেসিডেন্ট সেক্ৰেটাৰী আজি 2 মাহমানৰ আগতে চেকত আমি লিখি দিছিলোঁ কিন্তু দিয়াৰ পিছত তেওঁলোকে গোটেই লিষ্টটো ভুল কৰিলে একাউণ্ট নম্বৰখিনি ভুল কৰাৰ পিছত বেংকৰ পৰা আমাক সেইটো লিষ্টটো ঘূৰাই দিছে দিয়াৰ পিছত আমি অফিচত জমা দিলোঁ যে এই লিষ্টটো শুদ্ধ কৰি দিব লাগে আজি 2 মাহ হৈ গ'ল সেই লিষ্টটো আজিলৈকে আমাক শুদ্ধ কৰি দিয়া নাই কিমান গৰাকীৰ কাৰণে আহিছিল এইটো আমি প্ৰায় আমি ইয়াৰ পৰা যিমানখিনি মানে গৈছিলোঁ নামেৰি CLF আণ্ডাৰত সেই গোটেইখিনি কাৰণে আহিছিল 500 টকাকে দিয়া 500 টকাকে আহিছিল 70 কিমান থাউজেণ্ডৰে অহংগ্ৰহণ পইচাটো মুঠ মানে আচ্ছা কোনো বস্তুই আমি নাপাওঁ মণ্ডল পৰ্যায় প্ৰশিক্ষণৰ বাবে ধাৰ্য কৰা ধন খেলিমেলি কৰি আত্মসাৎ কৰাৰ অভিযোগ CLFৰ ভাউচাৰ নিজে বনাই সভানেত্ৰী সম্পাদিকাক সহি কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ লাওখোৱা উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ BPMৰ বিৰুদ্ধে আপোনালোকক অভিযোগ দিছে নেকি কাৰোবাক আমি ডিস্ট্ৰিক্টত হয় আমি ডিস্ট্ৰিক্টত দিছোঁ আমাৰ এখিনি তদন্ত কৰি বিহিত ব্যৱস্থা লাগে কেতিয়া দিছিল এইটো কালি দিয়ে যোৱাকালি আমি দি থৈ আহিছোঁ আচ্ছা হয় এইখিনি যাতে বিহিত ব্যৱস্থা আমাক ডিস্ট্ৰিক্টৰ ছাৰহঁতে কৰি দিয়ে
এতিয়াতো আমাক কয় বোলে আমাৰ চহী আছে চহীটো থাকিবই সি ধমক দি পেলাই আমাক চহী কৰাই লৈ যায় দম দি চহী কৰি লৈ যায় কিহৰ চহী কৰাই মানে চেকত যিটো সুগন্ধি ৰেষ্টুৰেণ্ট বিদ্যাৰ্থী ৰেষ্টুৰেণ্ট মানে টকাবিলাক ক'ত ট্ৰেন্সফাৰ কৰিব সেইটো আমি চেক দিলে ট্ৰেন্সফাৰ হ'ব সেইটোক আমাক দম দিয়ে দম দি পেলাই চহী লৈ যায় সামগুৰিৰ পৰা বিবেকানন্দ শইকীয়া দৈনিক অগ্ৰদূত ডিজিটেল